So hello everyone, as promised, second class to আমি আহি গৈছো ব্ৰেকৰ পিছত হয়নে যোৱাকালি আমি লাষ্ট ক্লাছটো আলোচনা কৰিছিলো যেটো ক্লাছত নেকি আমি বন্ডিংৰ বিষয়ে অলপ আলোচনা কৰিছিলো তোমালোকক আৰু তোমালোকে যদি ক্লাছটো চাইছা তেনেহলে জানিবা যে বন্ডিংৰ আমি বিভিন্ন ধৰণৰ থিওৰি কথা কৈছিলো আৰু এই থিওৰি কেইটাৰ ভিতৰত আমি ফাৰ্স্ট থিওৰিটো আলোচনা কৰিছিলো তোমালোকৰ লগত যে এই থিওৰিটো কি ৱাৰ্নাৰছ থিওৰি হয়নে গতিকে আমি এতিয়া কি পঢ়িম আজি তোমালোকে নিশ্চয় জানা ওৱানৰ পিছত কি আহে সেকেন্ডটো হয়নে সেকেন্ডটো মই কি এক্সপ্লেইন কৰিছিলো যে সেকেন্ডটো হ'ব কি ৱাৰ্নাৰছ থিওৰি ৱাৰ্নাৰছ থিওৰিৰ পিছত আহিব কি ভ্যালেন্স বন্ড থিওৰি ৱাৰ্নাৰছ থিওৰি যিবোৰ ডিমেৰিট আছিল সেই ডিমেৰিট সমূহ কাউন্টাৰ কৰিবৰ কাৰণে ভ্যালেন্স বন্ড থিওৰিটো প্ৰপ'জ কৰা হৈছিল বুজি পাইছা সো গতিকে আজি কি আলোচনা কৰিম আমি ভ্যালেন্স বন্ড থিওৰি গতিকে স্টাৰ্ট কৰি লোৱা নিজৰ নোটছ কপি বিলাক উলিয়াই লোৱা আৰু নোট কৰিবা আৰু কপি বিলাক স্টাৰ্ট কৰি দিয়া সো as usual welcome কৰিছো hello everyone this is Dhanjit Deka and I welcome you to my YouTube channel reaction concept so যদি চ্যানেলটো সাবস্ক্রাইব কৰি লোৱা নাই তেনেহলে তোমালোকে সাবস্ক্রাইব কৰি লবা বাৰে বাৰে কৈ থাকিবলৈ বেয়া লাগে তোমালোকক হয়নে গতিকে আজি স্টাৰ্ট কৰি লোৱা ভ্যালেন্স বন্ড theory of coordination complex. What would be the number? It would be the second one, right? So valence bond theory মতে কিহৰ কাৰণে valence bond theory propose কৰা হৈছিল the Warner's theory আমাক কি কৈছিল coordination compounds এটাৰ সোৱা Warner's theory কৈছিল যে coordination compounds are two types of linkages থাকে হয়নে two linkages are there আৰু তাৰ জিওমেট্ৰিৰ বিষয়ে কৈছিল এটা স্পেসিফিক জিওমেট্ৰি থাকে বুলি কৈছিল কেনেকুৱা ধৰণৰ জিওমেট্ৰি হ'ব পাৰে সেই বিষয়ে কোনো ধৰণৰ কি কৰা নাছিল ইনফৰমেশন আমি ৱাৰ্নাৰছ থিওৰি পৰা নাপাও গতে লিংকেজ ভ্যালেন্স বন্ড থিওৰি মতে এই থিওৰিটোৰ মতে আমাৰ কিছুমান ইনফৰমেশন পাম কোঅৰ্ডিনেশন কম্পাউন্ডছৰ সেই ইনফৰমেশন কেটা মই লিখি দিছো from valence bond theory what we can predict what would be the metal hybridization central metalot from VBT we have what would be the metal hybridization in a coordination complex যেটো metal আছে central metal atom আছে সেই central metal atom টোত কি ধৰণৰ তোমাৰ কি হ'ব hybridization হ'ব সেই hybridizationৰ বিষয়ে আমি ক'ব পাৰিম এতিয়া চোৱা হাইব্রিডাইজেশন তো কৈ দিলো এতে হে হাইব্রিডাইজেশন মতে তোমার সেন্ট্রাল মেটাল টোৰ কি ধৰণৰ জিওমেট্ৰি হ'ব হে জিওমেট্ৰিটো আমি কি কৰিব পাৰিম প্ৰেডিক্ট কৰিব পাৰিম তো সেকেন্ড ইনফৰমেশন that we can get from valence bond theory that would be the geometry of the complex geometry of the complex or compound ইয়াৰ লগতে আমি আৰু এটা কথা প্ৰেডিক্ট কৰিব পাৰো 3 নম্বৰটো হৈছে magnetic property of the compound এই তিনিটা বস্তু তোমালোকে লিখি থোৱা ঠিক আছে কি কি বস্তু জানিব পাৰিম metal hybridization geometry of the complex আৰু magnetic property of the compound ঠিক আছে এই তিনিটা লিখি থোৱা ইয়াৰ পিছত কি আলোচনা কৰিম আমি যে এই ভ্যালেন্স বন্ড থিওৰি যেটা কি আছে তোমাৰ পোস্টুলেট আছে সেই পোস্টুলেট কাতে আমি লিখি চাম তাৰ পিছত দুই এটা एग्जांपल কৰি চাম ভ্যালেন্স বন্ড থিওৰি মতে বন্ডিংৰ ওপৰত কেনে ধৰণৰ হয় তাৰ পিছত গুটে ক্লাছটো আমি কি কৰি দিম সামাৰি কৰি দিম ঠিক আছে এটা লেখা হৈ গল তোমালোকৰ লিখি লোৱা সো আৰম্ভ কৰিছো আমি কি ভ্যালেন্স বন্ড থিওৰিৰ মেইন ব্যাকবোন কি বস্তু postulates of লিখি লোৱা what is the postulates of VBT ভ্যালেন্স বন্ড থিওৰিয়ে তোমাক কি কৈছিলে নাম্বার 1 postulate লিখি লবা ভ্যালেন্স বন্ড থিওৰি কৈছিলে যে in the field of ligand coordination chemistry চোৱা মেটালৰ চাৰিফালে কি থাকিব তোমাৰ লিগ্যান্ড সমূহ থাকিব হয়নে বিভিন্ন ধৰণৰ বন্ডিং কৰি পেলাই লিগ্যান্ড সমূহ থাকিব এই লিগ্যান্ডৰ ইফেক্টৰ কাৰণে সোৱা মেটালৰ যিবিলাক তোমাৰ কি থাকিব ভ্যালেন্স অৰবিটেল থাকিব
মেটেলত কি থাকিব যিবোৰ লিগ্যান্ডৰ ইফেক্টৰ কাৰণে মেটেলছৰ যিবোৰ ভ্যালেন্স অৰবিটেল থাকিব একেবাৰে বাহিৰৰ ফালে যিবোৰ অৰবিটেল থাকিব সেই অৰবিটেলসমূহ কি হ'ব এম্পটি হৈ যাব মানে কি হেবোৰ খালি হৈ যাব কিছু পৰিমাণে কিমান পৰিমাণে খালি হ'ব হেতু হ'ব কি হিমানটা অৰবিটেল খালি হ'ব যিমান নেকি সেই মেটেলটোৰ কি থাকে কোঅৰ্ডিনেশন নাম্বাৰ থাকে সো মেটেলৰ কোঅৰ্ডিনেশন নাম্বাৰৰ সমান সেম নাম্বাৰ তোমাৰ ভ্যালেন্স অৰবিটেল কি হ'ব খালি হ'ব কিহৰ ইফেক্টত ইন দা ইফেক্ট অফ দি লিগ্যান্ডছৰ কাৰণে সেই অৰবিটেল সমূহ কি হ'ব খালি হ'ব তে খালি হৈ যোৱা যিখিনি অৰবিটেল থাকে ভ্যালেন্স অৰবিটেল থাকে মেটেলৰ হিয়তে কি কৰিব নিজৰ মাজতে হাইব্ৰিডাইজেচন হ'ব বুজি পাইছা নে কি কৈছো হে খালি অৰবিটেল সমূহৰ মাজত কি হাইব্ৰিডাইজেচন হ'ব হাইব্ৰিডাইজেচন হৈ পেলাই কি কৰিব সেম নাম্বাৰ অফ কি কৰিব ইকুইভ্যালেন্ট হাইব্ৰিড অৰবিটেলৰ ফৰ্মেশন কৰিব আৰু এটা কথা ইন্টাৰেস্টিং কথা মন কৰিবলগীয়া যে যিকেইটা হাইব্ৰিড অৰবিটেল তোমাৰ ফৰ্মেশন হৈছে সেই হাইব্ৰিড অৰবিটেল কেইটাৰ কি থাকিব জিওমেট্ৰি থাকিব এটা স্পেসিফিক এৰেঞ্জমেন্টত থিয়তে কি থাকিব পাৰে সপোজ টেট্ৰাহেড্ৰল হ'ব পাৰে স্কয়াৰ প্লেনাৰ হ'ব পাৰে ট্ৰাইগোনাল বাইপিৰামিডাল হ'ব পাৰে অক্টাহেড্ৰল হ'ব পাৰে এনেকুৱা বিভিন্ন ধৰণৰ কি আছে জিওমেট্ৰি আছে নহয় সেই জিওমেট্ৰি বিলাকৰ ভিতৰত যিকোনো ধৰণৰ এটা জিওমেট্ৰি কি কৰিব লৈ ল'ব আৰু এইটোৱে হৈছে তোমাৰ ভ্যালেন্স বন্ড থিওৰিৰ মেইন কথা এই কথাখিনি তোমালোকে যদি বুজি পোৱা তেনেহলে ভ্যালেন্স বন্ড থিওৰি একেবাৰে সহজ হৈ যাব কি মনত ৰাখিব লাগিব যে লিগ্যান্ডৰ ফিল্ডৰ কি হয় ইফেক্টৰ কাৰণে মেটেলৰ অৰবিটেল সমূহ খালি হ'ব খালি হৈ পেলাই হাইব্ৰিডাইজেচন হ'ব এই হাইব্ৰিডাইজেচন হৈ পেলাই কি কৰিব এটা স্পেসিফিক জিওমেট্ৰি এটা এটেইন কৰি ল'ব ঠিক আছে গতিকে ইয়াকে কি বুলি কয় ভ্যালেন্স বন্ড থিওৰি হয় মই প্ৰথম পোস্টুলেটটো লিখি দিছো চোৱা আৰু এটা কথা মন কৰিবলগীয়া যিবোৰ তুমি হাইব্ৰিড অৰবিটেল পাইছা সেই হাইব্ৰিড অৰবিটেল সমূহৰ এনাৰ্জিবোৰ সেম ঠিক আছে গতে ফাৰ্স্ট পোস্টুলেট লিখা ইন দা effect of ligands or karone the metal make available the empty valence orbital okay কি কৰিব empty valence orbital বনাব আৰু this empty valence orbitals এইবোৰ কিহৰ orbitals এইবোৰ লিখি দিয়া metal orbitals hybridize and form what equivalent orbitals of same energy and specific geometry equal to the number of same geometry ঠিক আছে এটো ঠিক ফুল স্টপ কৰি দিয়া ইয়াৰ পিছত আৰু লিখিব না লাগে কি কৰিব এটা স্পেসিফিক জিওমেট্ৰি আৰু সেম এনাৰ্জি কিছুমান ইকুইভ্যালেন্ট হাইব্ৰিড অৰবিটেলৰ ফৰ্মেশন কৰিব এটো হাইব্ৰিড অৰবিটেল হ'ব মই লিখিব পাহৰি গৈছো হয়নে মিস্টেক হৈ গৈছে এইটো হৈছে ফাৰ্স্ট পোস্টুলেট এটা কথা মনত ৰাখিব লগিয়া কিমানটা অৰবিটেল এম্পটি কৰিব the number of orbitals that has been emptied by the ligands that will be the number equal to the coordination number of the metal মেটেলটোৰ যেটো কোঅৰ্ডিনেশন নাম্বাৰ হ'ব হেতুই কি হ'ব এম্পটি অৰবিটেলস হ'ব এটো তোমালোকে কি কৰা পোস্টুলেট নাম্বাৰ 1 এটা কি হৈ গল আমাৰ হাইব্ৰিড অৰবিটেলৰ ফৰ্মেশন হৈ গল হয়নে হে হাইব্ৰিড অৰবিটেল কেটা কি হ'ব হেকেটাও কি হ'ব এম্পটি অৰবিটেলে হ'ব এটা মেটেল লিগ্যান্ড বন্ড ফৰ্মেশন কেনে ধৰণে হয় এতিয়া চোৱা 2 নম্বৰ পোস্টুলেটত কি হ'ব the electron pair
electron pair donated by the ligands লিগ্যান্ডৰ দ্বাৰা যিবিলাক সিগমা অৰবিটেল সিগমা ইলেক্ট্ৰন থাকে সেই ইলেক্ট্ৰনসমূহ কলৈকে ডোনেটেড হ'ব will occupy the empty hybrid orbitals of metals. The empty hybrid orbitals of metal and form metal ligand bonds হয়নে coordination bonds hybrid orbital হৈ গল hybrid orbital হোৱাৰ পিছত কি কৰিব এই যিকেইটা লিগান্ড থাকে হয়নে মেটালত যেটা hybrid orbital হৈ গল suppose মেটালত কি হৈ গল এইবিলাক hybrid orbital হৈ গল হয়নে এনেকুৱা ধৰণৰ hybrid orbital হ'ব লিগান্ডে কি কৰি দিব লিগান্ডৰ কি থাকে দা গুলিৰ দৰে কি থাকিব তোমাৰ কি থাকিব বুলেটৰ দৰে কি থাকিব দুটা ইলেক্ট্ৰন থাকিব সেই ইলেক্ট্ৰন কেটা কি কৰিব ইয়াৰ সেকেন্ড অৰবিটেলত ডোনেট কৰি পেলাই মেটাল আৰু লিগান্ডৰ মাজটা মেটাল লিগান্ড কোঅৰ্ডিনেশন বন্ডৰ ফৰ্মেশন হ'ব এনে ধৰণে কি হ'ব গুটেই কমপ্লেক্সটোত কি হ'ব মেটাল লিগান্ড বন্ড ফৰ্মেশন হয়নে গতিকে এই দুটা তোমালোকে লিখি থোৱা ইয়াৰ পিছত আৰু কেইটামান পষ্টুলেট আছে এটা মই দেখুৱাই আছো আগতে কেইটা লিখি থোৱা স্ক্ৰিনশ্বট এটা লৈ লোৱা So, মই মুছি দিছি ইয়াৰ পিছত মই আৰম্ভ কৰিম আগত থাৰ্ড পষ্টুলেটটো So third postulate মতে কৈছিলে এটা নাম্বার লিখা third postulate মতে কৈছিলে ভ্যালেন্স বন্ড থিওরি মতে কৈছিলে যে যিবোৰ কম্পাউন্ড ফৰ্মেশন হ'ব হে কম্পাউন্ডবোৰ দুই ধৰণৰ কম্পাউন্ডছ হ'ব পাৰে কিহৰ ওপৰত ডিপেন্ড কৰি পেলাই তোমাৰ যেটো ভ্যালেন্স অৰবিটেল থাকে সাপোজ চোৱা মেটালত কি ভ্যালেন্স অৰবিটেল থাকে মেটালছত কি ভ্যালেন্স অৰবিটেল থাকিব তোমাৰ n-1 d orbitals থাকিব আৰু কি থাকিব তোমাৰ ns orbital থাকিব np orbital থাকিব হয়নে আৰু nd orbital থাকিব এইকেইটা কি তোমাৰ np orbital nd orbital হয়নে এইটা কি মেটালছৰ মেটাল ভ্যালেন্স অৰবিটেল আৰু এই অৰবিটেল কেইটাৰ মাজতে কি হ'ব হাইব্ৰিডাইজেশন যদি হাইব্ৰিডাইজেশনৰ যিটা অৰবিটেল পাৰ্টিসিপেট কৰে সেই অৰবিটেলৰ যদি d অৰবিটেলটো কি হয় n-1 যেটো হাইব্ৰিডাইজেশনত পাৰ্টিসিপেট কৰা অৰবিটেলটোৰ কোয়ান্টাম নাম্বাৰ যদি কি হয় n-d অৰবিটেল হয় যদি n-d অৰবিটেলে কি কৰে n আৰু p অৰবিটেলৰ লগত সৰি s আৰু p অৰবিটেলৰ লগত হাইব্ৰিডাইজেশন কৰে তেনে হলে যেটো কম্পাউন্ডৰ ফৰ্মেশন হ'ব সেই কম্পাউন্ডক কি বুলি কব ইনাৰ কমপ্লেক্স বুলি কব কি কমপ্লেক্স ইনাৰ কমপ্লেক্স আনহাতে যদি হে তোমাৰ এই অৰবিটেলটো এই d অৰবিটেলটো মানে বাহিৰত থকা d n অৰবিটেলটো কি কৰে তোমাৰ পাৰ্টিসিপেট কৰে হাইব্ৰিডাইজেশনত তেনে হলে সেই কম্পাউন্ডক কি বুলি কওঁ আমি আউটাৰ কমপ্লেক্স বুলি কওঁ কি কমপ্লেক্স আউটাৰ কমপ্লেক্স বুলি কওঁ মই বুজি পাইছা না নাই কমেন্টছত কৈ দিবা তোমালোকে লগতে কি কৰিবা চেনেলক সাবস্ক্ৰাইব কৰি দিবা অকল কমেন্টছে নহয় ঠিক আছে গতিকে valence bond theory মতে কৈছিলে there are two types of compounds can be formed due to valence bond theory according to valence bond theory and these are what third postulate likha two types of compounds are formed ki
Number 1, inner complex. And second one, it is outer complex. The inner complex কোনটো কয়? Inner complex কোনটো কয়? যেতিয়া n-1 d orbital to hybridization participate কৰিব তেতিয়া কি ক'ব হেতুক? Inner complex. তেতিয়া n d orbital participate কৰিব তেতিয়া কি বুলি কম আমি? লিখা, when n-1 d orbital participate in hybridization, the complex is called, the compound is called, or complex is called inner complex. And when n d orbital participate, it is called what? It is called outer complex. ঠিক আছে? এটো হৈছে কি তোমাৰ থার্ড পোস্টুলেট মতে দুটা কম্পাউন্ডৰ ফৰ্মেশন এটা কি ইনাৰ কমপ্লেক্স আৰু এটা আউটাৰ কমপ্লেক্স এইখিনি তোমালোকে এটা স্ক্ৰিনশ্বট মাৰি থৈ দিয়া সো নাম্বার 4 কো তোমালোকে লিখি লোৱা So number 4 to kya ba? According to valence bond theory, there are two types of ligands. হয়নে দুই ধৰণৰ লিগ্যান্ড আছে এটা কি বুলি কব তোমাৰ স্ট্ৰং লিগ্যান্ড আৰু এটা তোমাৰ কি বুলি কব উইক লিগ্যান্ডস এটা কি কব স্ট্রং লিগ্যান্ডস এটা তা স্ট্রং লিগ্যান্ড মানে কি সো যেতিয়া হাইব্রিডাইজেশন হয় মেটালত যেতিয়া কি থাকিব তোমাৰ হাইব্রিডাইজেশন হ'ব কেৱল ভ্যালেন্স ইলেক্ট্রনত তোমাৰ কি থাকিব ইলেক্ট্রন থাকিব হয়নে এই ইলেক্ট্রন সমূহ এই লিগ্যান্ডসৰ কাৰণে যদি কি হৈ যায় হাইব্রিডাইজেশনৰ সময়ত কি হৈ যায় পেয়াৰ হৈ যায় তেনে হলে কি কব সেই লিগ্যান্ডক কি বুলি কব স্ট্রং লিগ্যান্ডস যদিহে আনপেয়াৰ্ড ইলেক্ট্ৰন সমূহ লিগ্যান্ডৰ ইফেক্টৰ কাৰণে পেয়াৰ আপ হ'ব নোৱাৰে তেনেকুৱা ধৰণৰ লিগ্যান্ডক কি বুলি কম আমি উইক ফিল্ড লিগ্যান্ডস এটা উইক ফিল্ড লিগ্যান্ডসৰ কাৰণে জেনাৰেলি কি কম্পাউণ্ডৰ ফৰ্মেশন হ'ব তোমাৰ আউটাৰ স্ফিয়াৰ কমপ্লেক্সৰ ফৰ্মেশন হ'ব কিহৰ কাৰণে কাৰণ উইক ফিল্ড লিগ্যান্ডসৰ কাৰণে যদি তোমাৰ এনে ধৰণে থাকে হয়নে এনে ধৰণে থাকে উইক ফিল্ড লিগ্যান্ডসৰ ইন প্ৰেজেন্স অফ উইক ফিল্ড লিগ্যান্ডস এই ইলেক্ট্ৰনিক কনফিগাৰেশনটো তোমাৰ ডি অৰবিটেলৰ ইলেক্ট্ৰনিক কনফিগাৰেশনটো সোয়া ইয়াত কি আছে পাঁচটা অৰবিটেলে এটা ইলেক্ট্ৰন আছে যদি উইক ফিল্ড লিগ্যান্ড থাকে ই কি কৰিব নোৱাৰিব এই ইলেক্ট্ৰনসমূহ পেয়াৰ কৰিব নোৱাৰিব হয়নে পেয়াৰ কৰিব নোৱাৰিলে ই কি হৈ থাকিব হাফ ফিল্ড হৈ থাকিব হয়নে গতিকে হাফ ফিল্ড হৈ থাকিলে কি কৰিব n-1 যেটো ডি অৰবিটেল থাকে এই অৰবিটেলটোৱে কমপ্লেক্স ফৰ্মেশনত পাৰ্টিসিপেট কৰিব নোৱাৰে যেটো n-1 অৰবিটেলে বন্ডিংত পাৰ্টিসিপেট কৰিব নোৱাৰে তেনেহলে কোনটো ডি অৰবিটেলে পাৰ্টিসিপেট কৰিব কোৱাচোন তোমালোকে মোক কোনটো অৰবিটেলে n d অৰবিটেলে পাৰ্টিসিপেট কৰিব হয়নে যদি n d অৰবিটেলে পাৰ্টিসিপেট কৰিব তেতিয়ালে কোনটো কমপ্লেক্স ফৰ্মেশন হ'ব ইনাৰ কমপ্লেক্স না আউটাৰ কমপ্লেক্স কি হ'ব n-1 কি কৰিব আউটাৰ কমপ্লেক্স বুজি পালা কিহৰ কাৰণে এটা উইক ফিল্ড লিগ্যান্ডস আউটাৰ কমপ্লেক্সৰ ফৰ্মেশন কৰে আনহাতে যদি স্ট্ৰং লিগ্যান্ডস থাকে তেতিয়া কেনে ধৰণে ইনাৰ কমপ্লেক্স ফৰ্মেশন হয় সোয়া যেতিয়া স্ট্ৰং লিগ্যান্ড থাকিব এই ইলেক্ট্ৰন কেটা কি হৈ যাব ইয়াৰ লগত পেয়াৰ হৈ যাব বুজি পাইছানে পেয়াৰ হোৱাৰ ফলত কি হ'ব এই অৰবিটেল কেটা খালি হৈ যাব খালি হোৱাৰ লগে লগে এই অৰবিটেল কেটা কি কৰিব
n-1 অৰবিটেল কেইটাই ns আৰু np অৰবিটেলৰ লগত কি কৰিব মিক্স আপ হৈ পেলাই হাইব্ৰিড অৰবিটেলৰ ফৰ্মেশন কৰিব পাৰে বুজি পালা কি কলো সেই কাৰণে এই অৰবিটেল কেইটাই তোমাক কি কৰিব সদায় সৰি এই লিগ্যান্ড হোমে স্ট্ৰং লিগ্যান্ডছ হোমে সদায় তোমাক কি কৰিব ইনাৰ কমপ্লেক্সৰ ফৰ্মেশন কৰে বুজি পালা গতিকে লিখি থোৱা there are two types of ligands are there in case of coordination compound according to what কি থিওরি পঢ়ি আছো আমি valence bond theory হয় না গতিকে strong ligands এইবিলাক কবা it can pair up the outer electrons of metal and gives what inner complex whereas in case of weak field ligands তোমাক যদি weak field ligands মানে কি তেনেকুৱা ধৰণৰ ligands যে কি কৰিব নোৱাৰে ইলেক্ট্ৰন সমূহ কি কৰিব নোৱাৰে পেয়াৰ আপ কৰিব নোৱাৰে it cannot so it cannot pair up the outer electrons of metal and thus give what that result into or gives what outer sphere complex বা outer complex হৈ গল এইখিনি আছিল কি তোমাৰ 4 নম্বৰ পোস্টুলেট এটা মোস্ট ইম্পৰ্টেন্ট পোস্টুলেট ইয়াৰ বিষয়ে আলোচনা কৰিম হেতু হৈছে কি 5 নম্বৰ পোস্টুলেট 5 নম্বৰ পোস্টুলেটৰ পৰা আমি কি কৰিব পাৰিম আমি আগতেই কৈছিলো যে ভিভিটিৰ পৰা ভ্যালেন্স বন্ড থিওৰিৰ পৰা আমি কি ইনফৰমেশন পাওঁ যে কম্পাউন্ড এটাত কি জিওমেট্ৰি আছে আৰু তাৰ কি ম্যাগনেটিক প্ৰপাৰ্টি কি আছে এটা ভ্যালেন্স বন্ড থিওৰিৰ পৰা এইবোৰ কথা আমি আলোচনা কৰিলো তোমালোকে হয়তো বুজিয়ে পাইছা যিখিনি কথা আলোচনা কৰিছো এটা জিওমেট্ৰিটো আমি কেনে ধৰণে উলিয়াম কম্পাউন্ডছৰ সেই জিওমেট্ৰিটো আৰু তাৰ ম্যাগনেটিক প্ৰপাৰ্টিটো আমি কেনে ধৰণে প্ৰেডিকচন কৰিম সেই কথাটো তোমালোকে জানিব লাগিব এতিয়া চোৱা মই যদি কওঁ তোমালোকৰ যে যেটো জিওমেট্ৰি আছে সেই জিওমেট্ৰি আগৰ পৰা আলোচনা কৰা কথাখিনিৰ পৰা উলিয়াব পাৰিম কেনে ধৰণে চোৱা তাৰ কিছুমান ৰেফাৰেন্স আছে সেই ৰেফাৰেন্সসমূহ তোমালোকে মনত ৰাখিব লাগিব এতিয়া চোৱা মই তোমালোকে এতিয়া কি পইণ্টছটো দেখুৱাই দিছো যে ভ্যালেন্স বন্ড থিওৰি কি পইণ্টৰ পৰা আমি কি উলিয়াব পাৰিম জিওমেট্ৰি এণ্ড ম্যাগনেটিক প্ৰপাৰ্টি চোৱা 5 নম্বৰ থিওৰি মতে কৈছিল এটো লাইনটো তোমালোকে লিখি থবা মই জাস্ট ইন্ডিকেশন লিখি দিম যেটো মেটাল হাইব্রিডাইজেশন থাকে কি থাকে মেটাল হাইব্রিডাইজেশন থাকে ফ্রম দা মেটাল হাইব্রিডাইজেশন আমি কি কৰিব পাৰিম কম্পাউন্ডৰ কি উলিয়াব পাৰিম জিওমেট্ৰি প্ৰেডিক্ট কৰিব পাৰিম for a specific hybridization কাৰণে কি হ'ব তোমাৰ স্পেসিফিক জিওমেট্ৰি থাকিব suppose তোমাৰ কি হৈছে কোঅৰ্ডিনেশন মেটাল টু কোঅৰ্ডিনেশন নাম্বার যদি কোঅৰ্ডিনেশন নাম্বার suppose তোমাৰ কি হয় 4 হয় মানে কি 4টা লিগ্যান্ড আছে মানে কি কোঅৰ্ডিনেশন নাম্বার 4 হয় তেনেহলে মেটালৰ যেটো হাইব্রিডাইজেশন হ'ব এটো দুই ধৰণৰ হ'ব পাৰে এটা কি হ'ব পাৰে sp3 নহলে কি হ'ব পাৰে তোমাৰ sp3 হ'ব পাৰে নহলে কি হ'ব পাৰে dsp2 হ'ব পাৰে এই দুটা হাইব্রিডাইজেশন তোমাৰ মেটালত হ'ব পাৰে যদি মেটালটো তোমাৰ কি হয় sp3 হাইব্রিডাইজেশন হয় তেনে কম্পাউন্ডৰ জিওমেট্ৰি কি হ'ব তোমালোকে পাইছিলা সাকে টেট্ৰাহেড্রাল জিওমেট্ৰিৰ কথা এটা কি টেট্ৰাহেড্রাল জিওমেট্ৰি ফাৰ্স্টত যাবা কেমিক্যাল বন্ডিং খুলি চাবা তাতে তোমালোকে পাই যাবা টেট্ৰাহেড্রাল জিওমেট্ৰি কি বস্তু যদি মেটালটো dsp2 মানে ইনাৰ কমপ্লেক্সৰ ফৰ্মেশন হৈছে ইয়াতে dsp2 মানে তেনে হলে কম্পাউন্ডৰ জিওমেট্ৰি কি হ'ব এটো কি হ'ব স্কয়াৰ প্লেনাৰ বুজি পালা আনহাতে যদি তোমাৰ কোঅৰ্ডিনেশন নম্বৰ কি হয় 5 হয় 5 হলে কি কি হাইব্রিডাইজেশন হ'ব পাৰে এটা হ'ব পাৰে তোমাৰ sp3 dsp3 হয়নে
DsP3 হলেও তোমাৰ কি হ'ব কোঅৰ্ডিনেশন নাম্বাৰ 5 হ'ব হয়নে কাৰণ পাঁচটা DsP3 হাইব্ৰিড অৰবিটেলৰ ফৰ্মেশন হ'ব গতি কোঅৰ্ডিনেশন নম্বৰ যদি 5 হয় তেনেহলে তোমাৰ কি ফৰ্মেশন হ'ব ট্ৰাইগোনেল বাইপিৰামিডেল এটা ট্ৰাইগোনেল বাইপিৰামিডেল বুলি ক'লে তোমালোকে কি বুজিবা এটা এনেকুৱা ধৰণৰ ট্ৰাইগন থাকিব তাৰ ওপৰৰ ফালে এটা পিৰামিড থাকিব তলৰ ফালে পিৰামিড থাকিব হয়নে আৰু এটা হাইব্ৰিডাইজেশন হ'ব পাৰে কোঅৰ্ডিনেশন নম্বৰ যদি 5 থাকে হেতু কি হ'ব আউটাৰ কমপ্লেক্স ইয়াৰে এটা sp3 হয়নে sp3d এটো এটা আউটাৰ কমপ্লেক্স হয় এটো ইনাৰ কমপ্লেক্স এটো আউটাৰ কমপ্লেক্স উইথ কোঅৰ্ডিনেশন নম্বৰ 5 যেটা আউটাৰ কমপ্লেক্সৰ ক্ষেত্ৰত কি জ্যামিতি ফৰ্মেশন হ'ব এটো তোমাৰ ফৰ্মেশন হ'ব স্কয়াৰ প্লেনাৰ বুজি পালা আৰু যদি কোঅৰ্ডিনেশন নম্বৰ কি হয় তোমাৰ 6 হয় তেনেহলে হাইব্ৰিডাইজেশন কি হাইব্ৰিডাইজেশন হ'ব পাৰে তোমাৰ এটা হ'ব পাৰে তোমাৰ D2sp3 আৰু sp3d2 এটা তোমাৰ ইনাৰ কমপ্লেক্স এটা আউটাৰ কমপ্লেক্স in both the cases inner complex আৰু outer complex তোমাৰ এটা জ্যামিতি থাকিব সেই জ্যামিতিটো কি হ'ব octahedral geometry কি geometry octahedral geometry এটো মনত ৰাখিবা যদি কোঅৰ্ডিনেশন নম্বৰ 6 হয় তেনেহলে এটা জ্যামিতি থাকিব এটো কি octahedral geometry গতিকে এইকেইটাই আছিল কোঅৰ্ডিনেশন নম্বৰৰ পৰা আমি কেনে ধৰণে বা হাইব্ৰিডাইজেশনৰ পৰা কেনে ধৰণে জ্যামিতিটো উলিয়াব পাৰি ঠিক আছে এটা জ্যামিতিৰ কথা কলো আৰু কি কথা ক'ব থাকিলে তোমালোকক যে তাৰ ম্যাগনেটিক প্ৰপাৰ্টিটো কি হ'ব গতিকে ওপৰখিনি লিখি লোৱা মই ম্যাগনেটিক প্ৰপাৰ্টিৰ কথা বুজাই দি আছো সো আন্ডাৰ দা 5 নম্বৰ পোস্টুলেটৰ আন্ডাৰতে লিখা পাঁচ নম্বৰ পোস্টুলেট ইয়াৰ পিছতে কন্টিনিউটি কৰিবা যে ম্যাগনেটিক প্ৰপাৰ্টি আমি কেনে ধৰণে এটা সো হাইব্ৰিডাইজেশনৰ পিছত আফটাৰ হাইব্ৰিডাইজেশনৰ পিছত যেটো ইলেক্ট্ৰনিক কনফিগাৰেশন থাকিব মেটেল এটমটোৰ হে মেটেল এটমটোত যদি তোমাৰ কি থাকে আনপেয়াৰ্ড ইলেক্ট্ৰন থাকে তেনেহলে কম্পাউণ্ডৰ গুটেই কম্পাউণ্ডৰ ম্যাগনেটিক প্ৰপাৰ্টি কি হ'ব তোমাৰ প্যাৰাম্যাগনেটিক যদি তাত আনপেয়াৰ্ড ইলেক্ট্ৰন নাথাকে তেনেহলে গুটেই কম্পাউণ্ডৰ প্ৰপাৰ্টি কি হ'ব ডাইম্যাগনেটিক ঠিক আছে গতি ম্যাগনেটিক প্ৰপাৰ্টি আমি কেনে ধৰণে উলিয়াব পাৰো সো আফটাৰ হাইব্ৰিডাইজেশন সো ইফ after hybridization d electronic configuration have unpaired electron then the compound is paramagnetic or otherwise it will be a diamagnetic প্যাৰাম্যাগনেটিক বস্তুটো তোমাক কি কৰিব পাৰা সৰি যদি আনপেয়াৰ্ড ইলেক্ট্ৰন থাকে তেনেহলে কি হ'ব প্যাৰাম্যাগনেটিক যদি আনপেয়াৰ্ড ইলেক্ট্ৰন নাথাকে তেনেহলে কি হ'ব ডাইম্যাগনেটিক হয়নে ডি ইলেক্ট্ৰনিক কনফিগাৰেশনত এতিয়া সো আজিটো প্যাৰাম্যাগনেটিক তুমি প্ৰপাৰ্টি পাইছা এই প্ৰপাৰ্টিটো তুমি কি কৰিব পাৰা কোৱান্টিটি হিচাপে কি কৰিব পাৰা জুখিব পাৰা সো প্যাৰাম্যাগনেটিজম ইজ মেজাৰ্ড ইন টার্মস অফ ম্যাগনেটিক মুভমেন্ট এই ম্যাগনেটিক মুভমেন্টটো জেনাৰেলি কিহৰ দ্বাৰা ৰিপ্ৰেজেন্ট কৰা হয় এটা সিম্বলৰ দ্বাৰা ৰিপ্ৰেজেন্ট কৰা হয় এটা কি বুলি কয় মিউ বুলি কয় হয়নে পাইছে সাকে কৰবাত এটো কি বুলি কয় ম্যাগনেটিক মুভমেন্ট ইজ জেনাৰেলি এক্সপ্ৰেস ইন টার্মস অফ মিউ and it is equal to the root over n into n minus n plus 2 where it is small n it represents it is the numbers of unpaired electrons
ঠিক আছে যেতিয়া ইয়াত কোনো ধৰণৰ নাম্বাৰছ অফ ইলেক্ট্ৰনছ ইজ 0 দেন ম্যাগনেটিক মোমেন্ট ইজ অলসো ইজ ইকুয়াল টু 0 এই ম্যাগনেটিক মোমেন্টৰ এটা কি থাকে তোমাৰ ইউনিট থাকে এই ইউনিটটো কি বুলি কয় বি এম বুলি লিখে মানে বোর ম্যাগনেটন কিতাবত পাই যাবা তোমালোকে এটো কি বুলি কব বোর ম্যাগনেটন ম্যাগনেটন বুলি কয় ঠিক আছে গতিকে এইখিনি আছিল তোমালোকৰ কি ভ্যালেন্স বন্ড থিওৰিৰ পোস্টুলেট আছিল ইয়াৰ পিছত তোমালোকৰ দুই এটা এক্সাম্পল কৰিলে গোটেই পোস্টুলেট খিনি যদি তোমাৰ কি আছে কিবা কনফিউজন আছে এই কনফিউজন খিনি বুজি পাই যাবা ঠিক আছে এটা কথাটো এটা গণ্ডগোল লাগি গল আজি এই ক্লাছটো গোটেই পোস্টুলেট খিনি পঢ়াওঁতে তোমালোকৰ বহুত ফলম হৈ গৈছে হয়নে ক্লাছটো লেন্থটো বহুত বেছি হৈ গৈছে গতিকে মই ভাবিছো কি তোমালোকৰ যেটা এক্সাম্পল আছে এটো নেক্সট ভিডিওটো তোমালোকক কভাৰ কৰি দিম ঠিক আছে গতিকে এই পোস্টুলেট কেটা পঢ়ি চাবাচোন তোমালোকে আৰু যেটো দুই এটা এক্সাম্পল থাকে নহয় কিতাপতো আছে এনসিইআরটি খনত সেই এক্সাম্পল কেটা পঢ়ি চাবা বুজি পোৱা নে নপোৱা আৰু মই কিন্তু কৰাই দিম তোমালোকক এক্সাম্পল নেক্সট যেটো ভিডিও হ'ব সেই ভিডিওটোত মই নেক্সট ক্লাছত তোমালোকক এক্সাম্পল বিলাক কৰাই দিম ঠিক আছে গতিকে আশা কৰিছো তোমালোকে বুজি পাইছা গোটেই ক্লাছটো যদি কিবা বুজি পোৱা নাই তেনে হলে কি কৰিবা কমেন্ট বক্সত গৈ পেলাই মই সদায় কৈ থাকো কমেন্ট বক্সত যাবা তাতে গৈ পেলাই কমেন্ট দিবা মই তাতে তোমালোকৰ ৰেসপন্স কৰি দিম ঠিক আছে গতিকে আৰু তোমালোকৰ ফেসবুকৰ গ্ৰুপ বিলাক দি আছে ইনষ্টাগ্ৰামৰ গ্ৰুপ বিলাক দিয়া আছে গোটেই পেজ বিলাক গোটেই ইনফৰমেশন ডেসক্ৰিপচন বক্সত দিয়া আছে তাতে গৈ পেলাই তোমালোকে ফলো কৰিব পাৰা হয়নে গতিকে আজিলৈকে কি কৰে আজিলৈকে সামৰো গতিকে সো থ্যাংক ইউ সো মাচ আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেনহলে কি কৰিবা সাবস্ক্ৰাইব কৰি লবা সৰুসাই ৰিকুৱেষ্ট হিচাপে কৈছো এজ এ টিচাৰ হিচাপে ক'ব ভাল নালাগে হলেও কৈছো যেহেতু মোৰ নিজৰ চেনেলটো বহুত প্ৰিলিমিনাৰী অৱস্থাতে আছে গতিকে চেনেলটো যাতে গ্ৰো কৰিব পাৰে তেনহলে মই সৰুসাই ৰিকুৱেষ্ট এটা কৰিছো যে চেনেলটো গ্ৰো কৰক আৰু মই গোটেই সেকেন্ড ইয়াৰৰ যিখিনি ক্লাস 12 ৰ কেমিষ্ট্ৰি আছে গোটেইখিনি কভাৰ কৰি দিম তোমালোকক সে জানুৱাৰীৰ আগে আগে so thank you for today's class see you in the next class thank you guys